খাই কাৰ খলা ডালত উঠিল কাঠি চেলেকাৰ মৰণ মিলিল কাৰণ তেওঁলোকেতো 15% 8% খাই ললে মই বুজি পোৱা নাছিলো যে জয়ন্তৰ জেপত মানি মানে কি এতিয়া গাঁৱে গাঁৱে এটো ওলাইছে আগতে আসলে জে মানে কি জল জীৱন মিছন এতিয়া মানুহে কৈ আছে গাঁৱত জয়ন্তৰ জেপত মানি জে মানে আৰু চৰকাৰে নিজেই কৈছে যে ইনস্পেকশন পাৰ্টিটো কম্প্ৰমাইজ কৰিলে এটা ঘৰ ঘৰ মে যে জলৰ কথা আছিল এতিয়া এটো ইলেকশনৰ সময়ত আপোনালোকক মই দেখাই দিম তথ্যভিত্তিক দেখাই দিম ঘৰ ঘৰ মে নল থাকিব আমি এটো সিবিআই এনকোয়াৰি বিচাৰিছো আৰু সিবিআই এনকোয়াৰি বিচাৰা ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ নকৰে আমি সিবিআই অফিচলৈকে যাম আমাক হিমান পৰ্যায়লৈকে যোৱালৈকে বাধ্য নকৰিব এতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশন দিবলগীয়া আছে অৰ্থাৎ 2 কোটি টকা যদি আপুনি কাম লয় তেতিয়া অতি কমেও 16 লাখ টকা আপুনি মন্ত্ৰী সন্ত্ৰী আনকি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোকে ইয়াৰ লগত মানুহৰ জীৱন যাপনৰ মানদণ্ড জড়িত আছে কোনোবাই মিনাৰেল ওয়াটাৰ খাই আছে কোনোবাই একুৱাগাৰ্ডৰ পানী খাই আছে আৰু কোনোবাই জলজীৱনৰ পানী খাম বুলি আশা কৰি আছে আপোনাৰ কেইজনমান নেতা পালিনতা ঘনিষ্ঠ ব্যক্তিৰ কাৰণে অসমৰ নামত আবণ্টিত হাজাৰ হাজাৰ কোটি টকা আমি অপব্যৱহাৰ দিয়া কথাটো চকুমুদি বহি নাথাকো এখিনি মোৰ ক'বলগীয়া